এই পাতটো খাই আপোনালোকে আপোনালোকৰ পেটৰ গেছৰ সমস্যা পেট ফুলা এচিডিটিৰ সমস্যা তৎক্ষণাত আৰাম পাব পাৰিব ৰেগুলাৰ গেছৰ মেডিচিন খাই থকাটো আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নহয় আমি সকলোৱে জানো কিন্তু উপায় নহলে কি কৰিম আমি তো মেডিচিন খাবই লাগিব আৰু সেই মেডিচিন নোখোৱাকৈ আপোনালোকে ঘৰুৱা উপায়েৰেও আপোনালোকৰ গেছৰ সমস্যা এচিডিটিৰ সমস্যা কমাব পাৰিব তাৰ কাৰণে মই আপোনালোকক আজি কেইটামান ঘৰুৱা উপায় কম যদি আপোনালোকৰ পেটত গেছৰ সমস্যা হৈ থাকে দিনটো পেটটো ফুলি থাকে তাৰ কাৰণে আপোনালোকৰ খাবলৈও মন নাযায় সেই গেছৰ সমস্যাৰ পৰা আৰাম পাবলৈ হলে আপোনালোকে আজিৰ মোৰ এই ঘৰুৱা উপায় কেইটা কৰি চাব আপোনালোকে তৎক্ষণাত গেছ আৰু এচিডিটিৰ পৰা আৰাম পাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই এটা খুব বঢ়িয়া ভিডিঅ' আপোনালোকলৈ লৈ আহিছো প্ৰায় সংখ্যক মানুহৰে গেছৰ সমস্যা এচিডিটিৰ সমস্যা প্ৰায়ে হৈ থাকে এই সমস্যাটোৰ পৰা আৰাম পাবলৈ আমি প্ৰথমতে কি কৰো গেছৰ টেবলেট ৰাতিপুৱাই খাওঁ এই গেছৰ টেবলেটটো ৰেগুলাৰ যদি আপোনালোকে দীঘলীয়া সময়ৰ কাৰণে খাই থাকে তেতিয়া হলে তাৰ পৰা কিবা অপকাৰ হ'ব পাৰে এই গেছৰ সমস্যাৰ পৰা এচিডিটিৰ সমস্যাৰ পৰা আপোনালোকে আৰাম পাবলৈ হলে ঘৰুৱাভাৱে কি খাব লাগে কেনেকৈ খাব লাগে তাকে মই আজি এই ভিডিঅ'টোত আপোনালোকক কম আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গেছৰ সমস্যাৰ পৰা এচিডিটিৰ সমস্যাৰ পৰা আৰাম পাবলৈ খুব বঢ়িয়া কেইটামান উপায় জানিবলৈ পাব তে আহক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া মই আপোনালোকক গেছ আৰু এচিডিটিৰ পৰা আৰাম পাবলৈ প্ৰথম উপায়টো কৈছো আপোনালোকে অকণমান হিং ল'ব হিংকণ আপোনালোকে এখন তাৱাত অকণমান লৰাই কৰি গৰম কৰিব গৰম কৰাৰ পাছত আপোনালোকে সেই হিংকণ অকণমান আপোনালোকে আঙুলিৰ মূৰত লগাই ল'ব একদম অকণমান বেছি আপোনালোকে নাখাব অকণমান আঙুলিৰ মূৰত লগাই ল'ব লগাই লৈ আপোনালোকে জিভাখনৰ ওপৰ ফালে এনেকৈ অকণমান লগাই দিব আৰু জিভাখনৰ তলৰ ফালেও আপোনালোকে আঙুলিটো এনেকৈ অকণমান লগাই দিব হিংটো অকণমানকৈ জিভাত লগাই লোৱাৰ পাছত আপোনালোকে এগিলাস গৰম পানী পি খাই দিব এনেকৈ কৰিলে আপোনালোকৰ গেছৰ সমস্যাৰ পৰা তৎক্ষণাত আৰাম পাব এতিয়া মই আপোনালোকক 2 নম্বৰ উপায়টো কৈছো গেছ আৰু এচিডিটিৰ পৰা আৰাম পাবলৈ হলে আপোনালোকে এই উপায়টো কৰি চাব পাৰে 5 গ্ৰাম আপোনালোকে জিৰা ললে 5 গ্ৰাম আপোনালোকে জনি ল'ব দুইটা সমান পৰিমাণত ল'ব লৈ পেলাই আপোনালোকে এগিলাস ভাল ফিল্টাৰৰ পানীত গোটেই ৰাতিটোৰ কাৰণে তিয়াই থৈ দিব তাৰ পাছত সেই পানী গিলাস আপোনালোকে ৰাতিপুৱা ভালকৈ উতলাই আপোনালোকে এগিলাস পানীৰ পৰা আধা গিলাস পানী কৰি দিব তাৰ পাছত আপোনালোকে সেকি ল'ব সেকি লোৱাৰ পাছত আপোনালোকে চাহৰ দৰে সেই পানীটো পি খাব এনেকৈ আপোনালোকে ৰেগুলাৰ ৰাতিপুৱা কৰিব তেতিয়া আপোনালোকে গেছৰ সমস্যাৰ পৰা আৰাম পাই থাকিব ইয়াৰ পাছত মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছো এই 3 নম্বৰ টিপছটো হোষ্টেলত থকা ল'ৰা-ছোৱালীসকলৰ বাবে হোষ্টেলত থকা ল'ৰা-ছোৱালীসকলৰ প্ৰায়ে পেটৰ প্ৰবলেম হোৱা দেখা যায় কাৰণ হোষ্টেলৰ খাদ্যখিনি সকলোৱে জানে বেছি তেল মছলা থাকে জ্বলা থাকে আৰু এই তেল মছলা জ্বলা সকলো ল'ৰা-ছোৱালীয়ে খাব নোৱাৰে কিছুমানেহে ভাল পায় কিছুমানে একেবাৰে বেয়া পায় গতিকে সেই খাদ্যখিনি খাই হোষ্টেলত থকা ল'ৰা-ছোৱালীখিনি খুব বেছিকৈ পেটৰ প্ৰবলেম হয় মোৰ ল'ৰা হোষ্টেলত থাকোতে খুব বেছিকৈ পেটৰ প্ৰবলেম হয় কাৰণ বেছি তেল মছলাযুক্ত খাদ্য প্ৰতি সাজতে তেওঁলোকে খাব লগা হয় কোনো মেডিচিন নোলোৱাকৈ ঘৰুৱা উপায়েৰে আপোনালোকে গেছৰ সমস্যাৰ পৰা আৰাম পাব তাৰ কাৰণে আপোনালোকক লাগিব 50 গ্ৰাম জনি কিছুমানে জনি কয় কিছুমানে আজৱাইন কয় আপোনালোকে যিসকলে আজৱাইন কয় বুজি পাইছে যিসকলে জনি কয় আপোনালোকক বুজি পাইছে 50 গ্ৰাম আপোনালোকে জনি বা আজৱাইন ল'ব তাতে আপোনালোকে 5 গ্ৰাম হিং মিলাব 5 গ্ৰাম কলা নিমখ মিলাই পেলাই আপোনালোকে এখন তাৱাত ভালকৈ গৰম কৰি ল'ব মানে অকণমান ভাজি ল'ব যাতে গুড়া হয় বস্তুটো যেতিয়া আমি মিক্সিত পিচিম গুড়া হয় তাৰ পাছত আপোনালোকে ভালকৈ সেইখিনি মিক্সিত পিচি পেলোৱাৰ পাছত এটা চিচাৰৰ কণ্টেইনাৰত সেইখিনি ভৰাই থৈ দিব আপোনালোকে যেতিয়া আহাৰ খোৱাৰ পাছত তাৰে অকণমান আপোনালোকে আধা চামুচতকৈ কম বা আধা চামুচ আপোনালোকে আহাৰ খোৱাৰ পাছত খাই দিব দিনটোত যেইবাৰ আহাৰ খায় সেইবাৰে আপোনালোকে আধা চামুচতকৈ কম তাৰে গুড়া অকণমান খাই দিব তাৰ পাছত পানী খাই দিব এনেকৈ কৰি চাব আপোনালোকে গেছৰ সমস্যাৰ পৰা পেটৰ সমস্যাৰ পৰা আৰাম পাই থাকিব এতিয়া মই আপোনালোকক 4 নম্বৰ টিপছটো কৈছো
কেতিয়াবা কিবা এটা বস্তু উল্টা পুল্টাকৈ খাই দিলে বা ওপৰা ওপৰিকৈ যদি খাই দিয়া হয় তেতিয়া আমাৰ কি হয় গেছ বা এচিডিটি হয় টেঙা টেঙা পানী উগা আহি থাকে তেনেকুৱা হলে আপোনালোকে কি কৰিব এই পাতটো আপোনালোকে কি চিনি পাইছেনে এই পাতটো হল পদিনাৰ পাত এই পদিনাৰ পাতটো আপোনালোকে খাই দিব কেনেকৈ খাব সেইটো দেখুৱাই দিছো পদিনাৰ পাত মানে এটা নহয় আপোনালোকে পদিনাৰ আগ তিনটা লব এটা আগত 5-6টা মানকৈ পাত থাকে আপোনালোকে এনেকুৱা পদিনাৰ আগ তিনটা লব তিনটা আগ আপোনালোকে লব ভালকৈ ধুই লব ধুই লোৱাৰ পাছত আপোনালোকে এনেকৈ কেঁচাই কেঁচাই চুবাই খাই দিব তৎক্ষণত আপোনালোকৰ গেছৰ সমস্যা এচিডিটিৰ সমস্যা কমি যাব 4-5 মিনিটৰ ভিতৰতে দেখিব আপোনালোকৰ এচিডিটি একদম নাইকিয়া হৈ গৈছে টেঙা পানী উগা একেবাৰে নোহোৱা হৈ যাব গতিকে আপোনালোকে এই উপায়টো এচিডিটি হলে কৰি চাব তৎক্ষণত আপোনালোকৰ এই সমস্যাৰ পৰা আৰাম পাব গতিকে আপোনালোকে এচিডিটিৰ যেতিয়া সমস্যা হ'ব আপোনালোকে এনেকৈ পদিনাৰ পাত কেইটামান মানে আগ কেইটামান চুবাই পেলাই খাই দিব একদম তৎক্ষণত আপোনালোকে এচিডিটিৰ সমস্যাৰ পৰা আৰাম পাই যাব একেবাৰে সহজ উপায় আপোনালোকে কৰি চাব প্ৰমাণ পাব মই যেতিয়াই আগতে এচিডিটি হৈছিল মই এই উপায়টো কৰো তৎক্ষণত আৰাম পাই যাওঁ মই প্ৰমাণ পাইছো সেইকাৰণে আপোনালোককো জনাইছো আৰু একেবাৰে শেষত 5 নম্বৰ টিপছটো কৈছো এই 5 নম্বৰ উপায়টো আপোনালোকে কৰিলে আপোনালোকৰ পাৰ্মানেন্টলি গেছৰ সমস্যা এচিডিটিৰ সমস্যা একেবাৰে নহবই আৰু যদি কৰিব পাৰে বহুত ভাল হয় আৰু কৰি চাব যদি পাৰে এই উপায়টো কি কৰিব লাগে এতিয়া মই আপোনালোকক কৈছো বহুতে জানে আৰু জানিও কৰিব নোৱাৰে এই উপায়টো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ৰাতি আহাৰটো খুব সোনকালে খাব লাগিব ৰাতি আহাৰটো আপোনালোকে 5টাৰ পৰা 6টা মান বজাৰ ভিতৰতে খাই দিব খাই দিয়াৰ পাছত আপোনালোকে 16 ঘণ্টালৈ পানীৰ বাদে আন একোৱে নাখাব 16 ঘণ্টা হোৱাৰ পাছতহে আপোনালোকে বেলেগ আহাৰ খাব 16 ঘণ্টাৰ ভিতৰত আপোনালোকে পানী খাই থাকিব কিন্তু তাৰ বাদে অইন একো আহাৰে নাখাব তাৰ পাছত আপোনালোকে 16 ঘণ্টাৰ পাছত আহাৰ খাব 16 ঘণ্টাৰ পাছত আপোনালোকে যেটো আহাৰ খাব সেই আহাৰটো আপোনালোকে বইল খাওক এক মাহ আপোনালোকে বইল খাই চাওক আৰু 16 ঘণ্টা আপোনালোকে পানীৰ বাদে একো নোখোৱাকৈ থাকক আপোনালোকে মাছ মাংস কণী সবে খাব পাৰিব কিন্তু আপোনালোকে বইল কৰি খাব তেল মছলা যাতে একো নিদিয়ে আপোনালোকে মাছ খালেও বইল খাব মাংস খালেও বইল খাব আপোনালোকে সবজি বা পাচলি খালেও বইল কৰি খাওক দাইল খালেও বইল কৰি খাওক যদি আপোনালোকে তেনেদৰে খাব পাৰে আৰু 16 ঘণ্টা আপোনালোকে ফাস্টিং কৰিব পাৰে তেতিয়া হলে দেখিব আপোনালোকৰ গেছৰ সমস্যা একেবাৰে নহয় আপোনালোকে কোনো মেডিসিন খোৱা ঘৰুৱা উপায় কৰাৰ প্ৰয়োজনে নহয় গতিকে আপোনালোকে এই উপায়টো অকন কঠিন হয় সকলোৰে কাৰণে সকলোৱে কৰিবলৈ সময় নাথাকে বা নোৱাৰে যদি কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ গেছৰ সমস্যা এচিডিটিৰ সমস্যা একেবাৰে নোহোৱা হ'ব মই মোৰ এই গেছৰ সমস্যা এচিডিটিৰ সমস্যা তেনেকৈ কমালো একেবাৰে এতিয়া মোৰ গেছৰ সমস্যা এচিডিটিৰ সমস্যা নাই মই 16 ঘণ্টা একো নোখোৱাকৈ থাকো আৰু ৰাতিৰ আহাৰটো একদম 5টা বা 6টা মান বজাৰ ভিতৰতে খাই দিও তাৰ পাছত পানীৰ বাদে আৰু 16 ঘণ্টালৈ একো নাখাও আৰু যেতিয়া খাও আহাৰ তেতিয়া বইল আহাৰ খাও এনেকৈ কৰো 2-3 মাহ কৰিলো এতিয়া মোৰ ওয়েটো কমিলে আৰু গেছৰ সমস্যা এচিডিটিৰ সমস্যাও কমিলে এই উপায়টো কৰিব পাৰিলে আপোনালোকৰ যি সকলৰ ওয়েট বেছি ওয়েট লুজ কৰিব বিচাৰিছে আপোনালোকে এই উপায়টো কৰক এই উপায়টো কৰিলে দুটা লাভ হয় আপোনালোকৰ ওয়েট কমিব যি সকলৰ ওয়েট বেছি ওয়েট কমিব আৰু যি সকলৰ গেছ এচিডিটিৰ সমস্যা আছে আপোনালোকৰ গেছ এচিডিটিৰ সমস্যাৰ পৰাও আৰাম পাব আজিৰ এই ভিডিঅটোত গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা আৰাম পাবলৈ মই আপোনালোকক কেইবাটাও ঘৰুৱা উপায় কলো আপোনালোকে নিশ্চয় এই উপায়কেইটা ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅটোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅৰ সৈতে নতুন এটা এনেকুৱা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো